ঢিঙৰ বেচামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ছজনকৈ লোক গুৰুতৰভাৱে আহত হয়। এখন বলেৰো বাহনৰ অটপালিৰ বাবে AS21AC 5376 নম্বৰৰ CNT বাহন আৰু AS02W2485 নম্বৰৰ মটৰচাইকেলৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঢিঙৰ বেচামাৰীত লোক নিৰ্মাণ পথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত কলেজীয়া ছাত্ৰী, কিশোৰ আৰু বৃদ্ধসহ ছজনকৈ লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সংকটজনক হোৱাত চিকিৎসকে নগাঁও চহৰলৈ প্ৰেৰণ কৰে। পথ দুৰ্ঘটনাটোত সৰুচলাৰ 13 বছৰীয়া আৰিফুল ইছলাম, আব্দুল গফুৰ, কলেজীয়া ছাত্ৰী মামুনি খাতুন, শেখ খালেদা জিয়া, ঢিঙৰ বেঙেনা আটিৰ জকিৰুল ইছলাম আৰু শলগুৰিৰ জয়ন্ত বৰাসহ মুঠ ছজনকৈ লোক গুৰুতৰভাৱে আহত হয়। আহোম গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সাধন চন্দ্ৰ দত্ত আৰু প্ৰাঞ্জল দাস ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত লগে লগে আহত লোকসকলক ঢিং FRUত ভৰ্তি কৰোৱা হয়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত আহোম গাঁও আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24। টমটমার বাইক বাইক ধরো হেবাতে আছে আর এটা ধরো পশ্চিম থেকে আছে এবার থেকে আছে আর কি হেবা গেরে ধরো অ্যাক্সিডেন্ট হলো সামনে না মানে কার দোষ কার আঘাতপ্রাপ্ত কেজন আছে? আঘাতপ্রাপ্ত মানে ধরো 7জন মানুষ ছিল ধরো বাইকে 2জন আছেন আর টমটমের মধ্যে 7জন আছে হ্যাঁ 5জন আছেন এর মধ্যে 4জন 5জন হ্যাঁ বলতে আমি কইতাম পানি উড়া দিল সারা টাইম একটা বোলেরো আছে ধরুন একটা টমটম আর বাইক আর বোলেরো কোন বাইক আর টমটমে কোনটা লাগছে এটা কোনটা লাগছে আর বোলেরো তো ধরুন ডাইরেক্ট কাটতে দিছে বোলেরো তো সিধা আমাকে লইলে কিন্তু কোনটার কাছে কাটতে দিছে আর